Hello friends, আশা কৰো আপোনালোক সকলোৰে ভাল। আপোনালোক সকলোৱে গম পাইছে ৰিসেন্টলি APSC ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে এটা ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট পাবলিশ কৰিছে ফৰ 50 পোষ্ট। বেসিক্যালি ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে আমাৰ সায়েন্স গ্ৰেজুৱেট বিচৰা হয়, আমাৰ জেনাৰেল BSc ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট তেখেতসকলক বিচৰা হয়, মেইনলি সায়েন্স গ্ৰেজুৱেট। আৰু খুব ভাল পোষ্ট আপোনালোকে যোনখিনি এনথুচিয়াষ্টিক ৰিগাৰ্ডিং ওয়াইল্ড লাইফ তেখেতসকলৰ কাৰণে ফৰেষ্ট ৰেঞ্জাৰ সাংঘাতিক ভাল চাকৰি এটা। আৰু পৰীক্ষাটো বেসিক্যালি ফাৰ্স্ট ফেজত 600 মাৰ্কছৰ হয়। তিনিখন পেপাৰ থাকে। এখন হল জেনাৰেল ইংলিছখনত বেসিক্যালি লিখিব লাগে, তাত এখন এছে থাকে, এটা প্যাৰাগ্ৰাফ ৰাইটিং থাকে, মই পাহৰি গৈছো, বেসিক্যালি খিনি থাকে। আৰু জেনাৰেল নলেজ তাত 100 কোৱেশ্চনছ থাকিব। আৰু এখন অপচনেল পেপাৰখন আপুনি সিলেক্ট কৰিব লাগিব, জুলজি, বটানী, এগ্ৰিকালচাৰ, এনেকে দুখন অপচনেল পেপাৰ। আৰু এখন জেনাৰেল নলেজ আৰু এখন আপোনাৰ ইংলিছ। অপচনেল পেপাৰখনো আপোনালোকে যেতিয়া APSCত গৈ গোটেই এডভাৰটাইজমেন্টটো আপুনি ভালকে ষ্টাডি কৰিব, তেতিয়া দুটা সাবজেক্ট, কিছুমান সাবজেক্ট একেলগে ল'ব নোৱাৰি, যেনেকে আই থিংক কেমিকেল ইঞ্জিনিয়াৰিং বা কেমিষ্ট্ৰি। সো অলমোস্ট একে হৈ যায় কাৰণে তেনেকে ল'ব নোৱাৰি। কি সাবজেক্ট কম্বিনেশ্যন একেলগে ল'ব নোৱাৰি, আপোনালোকে এবাৰ নিজে চাই ল'ব গোটেইখিনি। আৰু আই থিংক 21st অফ জুন মানে হৈ গৈছে, তাৰ পৰা অনলাইন ফৰ্ম ফিল আপ চাগে ষ্টাৰ্ট হৈছে। সো ইয়াৰ কাৰণে আপোনালোকে ভালকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰক। ফাৰ্স্ট ফেজত মই ক'লোৱেই ইংলিছ থাকিব, জেনাৰেল নলেজ থাকিব, আৰু দুখন অপচনেল পেপাৰ, দেন এটা ফিজিকেল ৰানিং থাকিব 25 কিলোমিটাৰ মেলৰ কাৰণে আৰু 16 কিলোমিটাৰ ফিমেলৰ কাৰণে উইদিন 4 আৱাৰ্ছ। তাৰপিছত আপোনালোকৰ এইখিনি ক্লিয়াৰ হোৱাৰ পিছত এটা ফিজিকেল ইণ্টাৰভিউ। সো আপোনালোকে ভালকে প্ৰিপেয়াৰ কৰক। ফৰেষ্ট ৰেঞ্জাৰ চাকৰিটো খুব বেছি ভাল চাকৰি। আৰু আপোনালোকে তাৰ যেতিয়া আপোনালোকে সিলেক্ট হোৱাৰ পিছত ভাৰতৰ বিভিন্ন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট FRI যেনেকে দেৰাদুন, তেনেকে কেৰালাত আছে, কৰ্ণাটকাত আছে আই থিংক, আৰু বিভিন্ন ঠাইত আপোনালোকে প্ৰায় 1.5 বছৰৰ এটা ট্ৰেইনিং প্ৰগ্ৰাম থাকে, ৰিগৰাছ ট্ৰেইনিং হয়। আৰু এই ট্ৰেইনিং প্ৰগ্ৰামৰ সময়তে মানে ভাৰতৰ বিভিন্ন নেশ্যনেল পাৰ্কছ বিলাক তেখেতসকলে ভিজিট কৰে। ইটছ লাইক ভাৰত দৰ্শন, যেনেকে IAS সকলক ভাৰত দৰ্শন কৰোৱা হয়, তেনেকেই বিভিন্ন নেশ্যনেল পাৰ্কখিনি ফৰেষ্ট ট্ৰেইনি যোনখিনি ফৰেষ্ট ৰেঞ্জাৰ তেখেতসকলক দেখুওৱা হয়। এই গোটেইখিনি কথা মই ভালকে গম পাইছো, মোৰ এজন খুব ভাল ফ্ৰেণ্ড, এজন ফৰেষ্ট ৰেঞ্জাৰ বৰ্তমান, তো তেখেতসকলৰ পৰা মই গোটেইখিনি কথা ভালকে গম পাওঁ। আৰু লগতে ময়ো ইণ্টাৰভিউ দিছিলো ফৰেষ্ট ৰেঞ্জাৰ, তো আজিৰ পৰা 2015 নে 16ত মই ইণ্টাৰভিউ দিছিলো। বাট কিছুমান অলপ সেই সময়ৰ পৰিৱেশটো তেনেকুৱা নাছিলে, অলপ খেলি মেলি হৈছিলে। বাট এইটো মই নিজেই এটা খুব ভাল পোৱা চাকৰি ফৰেষ্ট ৰেঞ্জাৰ। আৰু যোনখিনি মই আগতেও কৈছো ওয়াইল্ড লাইফ এনথুচিয়াষ্ট হয়, তেখেতসকলৰ কাৰণে এইটো এক্সাম খুব বেছি ভাল। সো আপোনালোকে ভালকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰক। সেম প্ৰিপাৰেচনে আপোনালোকে জেনাৰেল নলেজৰ কাৰণে 24ৰ গোটেই ইয়াৰটো আৰু আপ টু মে মানলৈকে আপোনালোকে জুন মানলৈকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্স খিনি ভালকে চাওক। আসাম ইয়াৰবুকখন, শান্তনু কৌশিক বৰুৱাৰ ইয়াৰবুকখন ফৰেষ্ট ৰেঞ্জাৰ কাৰণে ল'ব পাৰে, আৰু লাগে মানে এখন। আৰু বাকিখিনি যোনখিনি APSC ৰিলেটেড প্ৰিপাৰেচন একে হয়, অলপ এটা ডিফাৰেন্স আছে। জেনাৰেল নলেজ আহিব ইয়াত, আৰু জেনাৰেল ষ্টাডিজ থাকে APSCত। সো অলপ বস্তুখিনি ডিফাৰেন্স আছে, পিছত আমি ভালকে কথা পাতিম। জেনাৰেল নলেজত বুলি ক'লে একচুৱেলি কুৱেশ্যনছ বিলাক টু দি পইণ্ট হয়, মানে আপুনি কুৱেশ্যনটো চাই এনচাৰটো ভালকে প্ৰেডিক্ট কৰিব পৰা যায়। কিন্তু জেনাৰেল ষ্টাডিজ হলে বস্তুখিনি গম পাইছে, অলপ এনালাইটিকেল হৈ যায়। আৰু মেইনলি ওয়াইল্ড লাইফ ৰিলেটেড বহুতখিনি বস্তু আপোনালোকে পঢ়িব পাৰিব, যিকোনো জাৰ্নেল হওক বা
ইণ্টাৰনেটতে ভাল গোটেইখিনি বস্তু চাই নেশ্যনেল পাৰ্ক বিলাকৰ বিষয়ে বা বিভিন্ন ধৰণৰ এনডেঞ্জাৰ্ড স্পেচিছ কি হয় বা এক্সটিং কি হৈ গ'ল এক্সিটু কনজাৰ্ভেশ্যন ইনচিটু কনজাৰ্ভেশ্যন মানে ৱাইল্ড লাইফ ৰিলেটেড আপোনালোকে সকলোখিনি বস্তু ভালকে ষ্টাডি কৰক তাৰ পৰা কুৱেশ্যনখিনি জেনেৰেল নলেজত আহে চ' ভালকে আপোনালোকে ষ্টাডি কৰক নিউজ পেপাৰখন পঢ়া ষ্টাৰ্ট কৰক আছাম ট্ৰিবিউনখন নিউজ এতিয়া পঢ়িটো মানে হেৰি নহয় আপোনালোকে লাষ্ট এই যদি পঢ়াৰ যাৰ হেবিট আছে তাৰ কাৰণে ভালে আৰু নহ'লে লাষ্ট এবছৰ আপোনালোকে যিমানখিনি পাৰে কালেক্ট কৰিব চেষ্টা কৰক আৰু আমাৰ যোনটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ ইণ্ডিয়াৰ হওক বা অসমৰ হওক এই ৱেবছাইটটো ভালকে ফ'ল' কৰিব তাত তেখেতসকলৰ বিভিন্ন ধৰণৰ ডাটা থাকে ষ্টেটিষ্টিক্স থাকে ৰিলেটেড টু ফৰেষ্ট্ৰি ভালকে ষ্টাডি কৰক এইখিনি বস্তু আৰু ভালকে ষ্টাডি কৰিলে আপোনালোকৰ কাৰণে অতি সুন্দৰ আৰু তাৰ লগতে মই যে কৈছো 25 কিলোমিটাৰ খোজ কাঢ়িব লাগে উইদিন 4 আৱাৰ্ছ এইটো কিন্তু ইমান ইজি নহয় অলপ মানে ইমান ইজিও নহয় তাৰ কাৰণে অলপ প্ৰেক্টিচ লাগে আপোনালোকে এক্সামটো দিয়াৰ লগে লগে ৱাকিং হেৰিটো কৰি থাকিব এক্সাৰচাইজ অলপ কৰি থাকিব যাতে ইজিলি আপোনালোকে 25 কিলোমিটাৰটো কমপ্লিট কৰিব পাৰে কিন্তু এই আপোনালোকে যিমান এক্সাম ভাল কৰিও যদি ফিজিকেল এই 25 কিলোমিটাৰ ৱাকিং আপুনি কমপ্লিট কৰিব নোৱাৰে তেতিয়া আপোনাক সিলেক্ট নকৰিব সো এইখিনি কথা আৰু ভালকে ফৰেষ্ট ৰেঞ্জাৰ ৰিলেটেড কথা আমি অলপ পাতিম আৰু লগতে যদি মই মোৰ লগৰজনকো যদি পাওঁ এইখিনিৰ ভিতৰতে তেখেতসকলৰ লগতো মই আপোনালোকৰ লগত কথা পতাই দিম যে কেনে কি ষ্টাডি কৰিলে ইজি হ'ব থ্যাংক ইউ সো মাচ